আমাৰ এই পাৰ্লামেণ্টাৰী কনষ্টিটুৱেঞ্চি বা গোটেই বৰাক উপত্যকাৰ কথা ক'বলৈ গ'লে যে বৰাক উপত্যকাৰ দুটা চিটি ভাৰতীয় জনতা পাৰ্টিৰ জয়লাভ হ'ব। আমাৰ মাননীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়া আপোনালোকে দেখি পাব যে 3 লাখৰ অধিক ভোটত জয়লাভ কৰিব। আৰু আমাৰ এই কৰিমগঞ্জ লোকসভা সমষ্টি যিটো এইটোত আমাৰ প্ৰাৰ্থী কৃপানাথ মাল্লা তেওঁৰ জয় 1.5 লাখ ভোটৰো অধিক ভোটত সি জয়লাভ কৰিব। তাতে কোনো সন্দেহ নাই, কাৰণ গোটেই বৰাক উপত্যকাৰ ৰাইজৰ যি মনৰ যিটো ৰেছপেক্ট যে আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ ওপৰত, আমাৰ মাননীয় প্ৰধানমন্ত্ৰীৰ ওপৰত, এইটো এইবাৰ ভোটত মানে আপোনালোকে এইটো প্ৰতিফলিত হ'ব। আৰু আমি দেখিছোঁ ধৰক ইয়াতে জনসাধাৰণৰ মূল ইস্যু কি হৈছে এইবাৰ নিৰ্বাচনত, আৰু আপোনালোকে সেই জনসাধাৰণৰ যিখিনি ইস্যু তেওঁলোকক কি ধৰণে আস্থাত লৈছে? ইস্যু বেচিকেলি বিফোৰ বিজেপি গভৰ্ণমেণ্ট বৰাক উপত্যকাৰ বহুত ইস্যু আছিল। যে ফাৰ্ষ্ট যিটো ইস্যু আছিল যে কমিউনিকেশ্যন, আমি যদি আজিৰ পৰা 8-10 বছৰ আগৰ কথা চিন্তা কৰোঁ তেতিয়াহ'লে আপোনালোকে কৰিমগঞ্জৰ পৰা শিলচাৰ যাওঁতে 3 ঘণ্টা 3.5 ঘণ্টা লাগিছিলে। আজি আপুনি যেনেকুৱা আহিছে 1 ঘণ্টাত আহি পাইছে কৰিমগঞ্জ। তেতিয়া আমাৰ মানে ৰেইনি ছিজনত মানে টোটেলি ডিছকানেক্টেড আছিল ত্ৰিপুৰাৰ লগত অসমৰ বৰাক উপত্যকাৰ সম্পৰ্ক, আমাৰ বৰাক উপত্যকাৰ লগত দিছপুৰৰ সম্পৰ্ক, এনেকুৱা যে আজি এইটো যে এটা আমূল পৰিৱৰ্তন হৈছে। বেচিকেলি ইট ইজ এ ৰিভলিউশ্যন যে আপোনাৰ বৰাক উপত্যকাৰ কমিউনিকেশ্যন ছেক্টৰ, হেল্থ ছেক্টৰৰ কথা ক'বলৈ গ'লে আজি আমি কৰিমগঞ্জৰ নিচিনা ডিষ্ট্ৰিক্টটো আমি মেডিকেল কলেজ পাইছোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় এদিনা বক্তব্যত কৈছে যে বিফোৰ 2025 বৰাক উপত্যকাত পাথাৰকান্দিত এটা এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি হ'ব। আজি চাহ বাগিচাৰ কথা ক'বলৈ গ'লে চাহ বাগিচাত আগতে আমি এটা LP স্কুলো দেখা পোৱা নাছিলে। আজিৰ দিনত আপোনালোকে দেখি পাব যে চাহ বাগিচাত মডেল হাই স্কুল, এডুকেশ্যনৰ ক্ষেত্ৰত ৰোড কমিউনিকেশ্যন, বিশুদ্ধ পানীয় জলৰ ব্যৱস্থা, প্ৰত্যেককেইটা মানে ছেক্টৰে বৰাক উপত্যকা গোটেই সময়ত বা ভাৰতবৰ্ষতে একটা আমূল পৰিৱৰ্তন হৈছে, এটা ডাঙৰ চেঞ্জ আহিছে। এইটোৰ ওপৰত ভিত্তি কৰি আমাৰ বিশেষকৈ বৰাক উপত্যকা গোটেই ভাৰতবৰ্ষত আপোনালোকে দেখি পাব যে আপকি বাত 400 পাৰ, এই যে শ্লোগানটো এইটো আমাৰ পাৰ্টি নহয়, এইটো গোটেই ৰাইজৰ শ্লোগান। যে গোটেই ভাৰতবৰ্ষৰ নাগৰিকে আমাৰ যশস্বী প্ৰধানমন্ত্ৰী, বিশ্ব বৰেণ্য নেতা মাননীয় নৰেন্দ্ৰ মোদীজীক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে গোটেই ভাৰতবৰ্ষৰ ৰাইজে বিচাৰি আছে। এই উদ্দেশ্যে আপোনালোকে দেখি পাব 4 জুন যেদিন কাউণ্টিং ষ্টাৰ্ট হ'ব এদিনা আপোনালোকে দেখি পাব যে গোটেই ভাৰতবৰ্ষত 400 এবাভ চিট ভাৰতীয় জনতা পাৰ্টিৰ দখলত যাব মিত্ৰজোঁট। এইটো একদম কনফাৰ্ম, আৰু প্ৰধানমন্ত্ৰী হিচাপে আমি নৰেন্দ্ৰ মোদীজীক আমরা গোটেই ভাৰতবৰ্ষৰ ৰাইজে পাব, এইটো একদম নিশ্চিত। আৰু দেখিছোঁ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ যেতিয়া আহিছে বিশেষকৈ কৰিমগঞ্জ সমষ্টিৰ 2খন জিলাই দেখিছোঁ তেওঁ স্পৰ্শ কৰি গৈছে, কৰিমগঞ্জতো আৰু হাইলাকান্দিতো। গতিকে মুখ্যমন্ত্ৰীৰ তেখেতৰ মনত দেহে প্ৰাণে বৰাকৰ কাছাৰ জিলাই হওক বা কৰিমগঞ্জ বা হাইলাকান্দি জিলাই হওক এটা বিশেষ মৰম থকা যেন অনুভৱ নহয়নে? 100%, কাৰণ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ ওপৰত গোটেই বৰাক উপত্যকা ৰাইজৰ এটা পূৰ্ণ আস্থা আৰু বিশ্বাস আছে। যে মুখ্যমন্ত্ৰী মহোদয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে যিটো কয় এইটো কামত প্ৰতিফলিত হয়। আৰু বৰাক উপত্যকাৰ লাষ্ট 3 ইয়াৰ্ছে যিটো ডেভেলপমেণ্ট হ'ল এইটো এটা মানে ডাঙৰ মানে চেঞ্জ আহি গ'ল বৰাক উপত্যকাত প্ৰত্যেকটা ছেক্টৰত। আজি মিনি ছেক্ৰেটাৰিয়েটৰ কাম চলি আছে, কিছুদিনৰ ভিতৰত বিফোৰ 2026 এইটো মানে অপেনিং হ'ব, কাৰ্যকৰ হ'ব। তো এই যে মাননীয় মুখ্যমন্ত্ৰীৰ যিটো বৰাকৰ ওপৰত যিটো প্ৰেম, যিটো লাভ, এইটো বৰাকৰ ৰাইজে এইটো ভোটত প্ৰতিফলিত কৰিব। এই কাৰণে এই উদ্দেশ্যে আমি কৈছোঁ। আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰধানমন্ত্ৰীজীৰ একটা মন্ত্ৰ সবকা সাথ সবকা বিকাশ। ভাৰতীয় জনতা পাৰ্টি যিটোই হিতাধিকাৰী প্ৰকল্প হোক, যি প্ৰকল্প হোক, এইটো চবৰ কাৰণে, ভাৰতবৰ্ষৰ 140 কোটি নাগৰিকৰ কাৰণে, হিন্দু, মুছলিম, বৌদ্ধ, খ্ৰীষ্টান, জৈন, সব সম্প্ৰদায়ৰ, সব জাতিগোষ্ঠীৰ, সব জনগোষ্ঠীৰ, সব ভাষাভাষীৰ ৰাইজৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি কাম কৰি থাকে। এইটোৰ উদ্দেশ্যে আপোনালোকে দেখি পাব যে ভাৰতীয় জনতা পাৰ্টিৰ জয়তো নিশ্চিত হ'ব। আৰু মাননীয় মুখ্যমন্ত্ৰী এইবাৰ মানে এইটো এটা ৰেকৰ্ড হ'ব যে অসমত মিনিমাম 13 চিট ভাৰতীয় জনতা পাৰ্টিৰ দখলত যাব। আৰু আমি দেখিছোঁ বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁৰ ভাষণত কৈছে যে যিহেতু বৰাকৰ এজন মন্ত্ৰী
তেওঁ যিটো সাংসদলৈ নিৰ্বাচিত হোৱাটো চূড়ান্ত হৈছে পৰিমল শুক্লবৈদ্যৰ ক্ষেত্ৰত, যে কৈছে বৰাকৰ কৰিমগঞ্জৰ পৰা পৰৱৰ্তী মন্ত্ৰী হ'ব। গতিকে আপোনাক আমি মন্ত্ৰীসভাত কি ধৰণে আশা কৰিব পাৰোঁ, আৰু প্ৰথম খবৰৰ পৰা আপোনাক আগতীয়াকৈ শুভেচ্ছাও দিছোঁ। মাননীয় মুখ্যমন্ত্ৰীৰ এইটো টোটেলি মুখ্যমন্ত্ৰীৰ এখতিয়াৰ কথা যে কোন মন্ত্ৰী হ'ব কোন নহ'ব, কিন্তু মুখ্যমন্ত্ৰীৰ পূৰ্ণ আস্থা আৰু যিটো লাভ আমাৰ গোটেই বৰাক উপত্যকাৰ ৰাইজৰ ওপৰত আছে, আৰু আমরা সদায় মুখ্যমন্ত্ৰীৰ আশীৰ্বাদটো বিচাৰোঁ। মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ থাকিলে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ আশীৰ্বাদ থাকিলে ডেভেলপমেণ্ট হ'ব। আৰু আমাৰ বৰাক উপত্যকাৰ মেইন ছাবজেক্টটো হ'ল ডেভেলপমেণ্ট। মন্ত্ৰীটো ডাঙৰ নহয় যে ডিমাণ্ড নহয়, মুখ্যমন্ত্ৰী যাক দিব আমরা সবে মানি ল'ম, কাৰণ মেইন হ'ল মুখ্যমন্ত্ৰীৰ লাভ এণ্ড মানে যিটো প্ৰেম, যিটো বৰাকৰ ৰাইজৰ কাৰণে যিটো ডেভেলপমেণ্ট যিটো চলি আছে, এইটো যাতে আৰু তীব্ৰ গতিত চলে, এইটোৱে আমাৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা। আৰু মন্ত্ৰীৰ ইছ্যুটোত মই আৰু একো নকওঁ। মই এইকাৰণে আপোনাৰ নামটো বা উত্থাপন কৰাৰ ক্ষেত্ৰত সাহস কৰিছোঁ বা কৈছোঁ যে বিশেষকৈ এই নিৰ্বাচনৰ আমি দেখিছোঁ পূৰ্বতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত দুগৰাকীকে যুৱ মন্ত্ৰী পীযুষ হাজৰিকা বা জয়ন্ত মল্লবৰুৱা তেওঁলোকক বিশেষ আস্থাত লৈ কাম কৰিছে। আৰু আমি পোৱা তথ্য মতে যে নিৰ্বাচনৰ পিছত উজনি অসমৰ পৰা যিদৰে সুশান্ত বুঢ়াগোহাঁইৰ কথা ওলাইছে, ঠিক বৰাক উপত্যকাৰ পৰা কৃষ্ণেন্দু পলৰ কথা ওলাই আছে। থেংক ইউ। আমি কিমান আশা কৰিব পাৰোঁ বা জনসাধাৰণৰো আস্থা আছে যে যুৱ নেতা যথেষ্ট কাম কৰে, দিন ৰাতি কৰি তেওঁ কাম কৰে, সমাজ এয়া কৰে। আৰু তাৰপিছত মই আৰু এটা কথা সুধিছোঁ বাৰু, এইবাৰ আপোনাৰ সমষ্টিত যিহেতু সংখ্যালঘু ভোটাৰো আছে, আপোনালোকে কিমানমান সংখ্যালঘু ভোটাৰ টাৰ্গেট কৰিছে? কাৰণ কিয় ইয়াত ডিফাৰেঞ্চটো হ'ল 1,80,000 ভোটৰ, আৰু 1,80,000 সংখ্যালঘু ভোট যিহেতু ইয়াতকৈ আমাৰ মেজৰিটি ভোটতকৈ বেছি আছে, গতিকে এনেকুৱা ক্ষেত্ৰত আপোনালোকৰ সেই পলিচিটোৰ ক্ষেত্ৰত বা আপোনাৰ নিজৰ সমষ্টিৰ পৰা কিমান ভোট দিয়াৰ কাৰণে প্ৰয়াস কৰিব? এই যে ইছ্যুটো যে মানে সংখ্যালঘু সংখ্যাগুৰু, এইটো আপোনালোকে কংগ্ৰেছ ইউডিএফ তেওঁলোকৰ তাতে পাব। আমাৰ প্ৰধানমন্ত্ৰীজীৰ যিটো মন্ত্ৰ সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস, চবৰ কাৰণে যেতিয়া আমাৰ ৰেচন কাৰ্ড দিয়া হৈছে, তেতিয়া হিন্দু মুছলিম খ্ৰীষ্টান বৌদ্ধ চবক দিয়া হৈছে। প্ৰধানমন্ত্ৰী আৱাস চবে পাইছে, হিন্দু মুছলিম বহুত কমিউনিটিয়ে পাইছে। জল জীৱন মিছনৰ কাম চবৰ ঘৰত বিশুদ্ধ পানীয় জল দিয়াটো আমাৰ মাননীয় প্ৰধানমন্ত্ৰীৰ যিটো মিছন। আজি আয়ুষ্মান ভাৰত চবে পাইছে। এইটো ভাৰতীয় জনতা পাৰ্টিৰ যিটো কাম চবৰ কাৰণে, যে ভাৰতবৰ্ষৰ 140 কোটি নাগৰিকৰ কাৰণে আমাৰ প্ৰধানমন্ত্ৰী মহোদয়, আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় কাম কৰে। আৰু এই যে ইছ্যুবিলাক যে ইয়াত মুছলিম ভোট বেছি যেনেকুৱা দেখিব আপোনালোকে, 3টা চিটুই কংগ্ৰেছে আৰু ইউডিএফে তেওঁলোকৰ দৌৰঝাপ, নগাঁও ধুবুৰী আৰু কৰিমগঞ্জ। কিয় বেলেগত নাই তেওঁলোকৰ? কাৰণ য'ত মুছলিম ভোট বেছি আছে তাতে এটা চান্সে যদি জিকি যাব পাৰে। আৰু ৰাইজে এটা বস্তু দেখিলে যে ইয়াত যদি কংগ্ৰেছও জিতাই দিয়ে, এইটো দিছপুৰৰ দিল্লীত যে এইটো ফুল হয়, পদ্ম ফুল পদুম ফুটে, হা, তেতিয়াহ'লে ডাইৰেক্ট বিজেপি কৰাটো ভাল। আপোনালোকে দেখিব আমাৰ পাথাৰকান্দিত এইবাৰ সংখ্যালঘু ৰাইজে সেইদিনা কৈছে জইন কৰিছে, প্ৰায় 2টা মিটিঙে প্ৰায় 8ৰ পৰা 10,000 সংখ্যালঘু মানুহ যোগদান কৰিছে। তেওঁলোকে কৈছে এইবাৰ ডাইৰেক্ট বিজেপি, ভায়া মিডিয়া বিজেপি নাই, ডাইৰেক্ট বিজেপিত ভোট দিব। তেওঁলোকে ডাইৰেক্ট বিধায়কৰ লগত, মাননীয় মুখ্যমন্ত্ৰীৰ লগত, আমাৰ প্ৰাৰ্থী কৃপানাথ মালাৰ লগত ডাইৰেক্ট সম্পৰ্ক ৰাখিব। আৰু ভায়া মিডিয়া তাতে দিব, এইটো যে তাতে পদুম ফুটিব এনেকুৱা নালাগে, ডাইৰেক্ট পদুম ফুলৰ ভোট দিব। এইটো গোটেই আপোনাৰ বৰাক উপত্যকা আপোনালোকে দেখি পাব যে এইবাৰ পৰিমল দা আমাৰ মাননীয় মন্ত্ৰী তাতেও গোটেই মাইনৰিটি সম্প্ৰদায়ৰ ৰাইজে বিচাৰি আছে যে এইবাৰ ডাইৰেক্ট বিজেপিত ভোট দিব। কৃপানাথ মাল্লা আমাৰ এই কৰিমগঞ্জ সংসদীয় যিটো নিৰ্বাচন হ'ব তাতো ডাইৰেক্ট বিজেপিত ভোট দিব। এই কাৰণে কৈছোঁ যে 1,50,000ৰ অধিক ভোটে জয়লাভ হ'ব। এয়া আছিল কৃষ্ণেন্দু পল ডাঙৰীয়া, তেওঁ পাথাৰকান্দিৰ বিধায়ক, আৰু তেওঁ স্পষ্ট ভাষাত কৈছে যে প্ৰথমবাৰৰ বাবে পোনপটীয়াকৈ সংখ্যালঘু জনসাধাৰণে এইবাৰ বিজেপি দলৰ পদুম চিহ্নত ভোট দি জয়যুক্ত কৰিব। কেমেৰা পাৰ্চন বিটু আৰু সত্যৰ সহযোগত দিগজ্যোতি লহকৰ, কৰিমগঞ্জ।